কৃষ্ণ প্ৰাত প্ৰণাম জনাইছোঁ সমস্ত ভগত বান্ধৱক। আজি আমি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ 18 নম্বৰ শ্লোকটো আলোচনাৰ বাবে লৈছোঁ। ইয়াত ভগৱান কৃষ্ণই অৰ্জুনক নিত্য অনিত্য বিবেক সম্বন্ধে উপদেশ দি আছে। আচলতে সত্য কি, অসত্য কি, নিত্য কি, অনিত্য কি। ইয়াতে কৈছে অন্তবন্ত ইমে দেহা নিত্য সত্তাহ শৰীৰিণঃ অনাসীনঃ প্ৰমেয়শ্চ তস্মাৎ যুদ্ধস্য ভাৰত। হে অৰ্জুন, দেহি মানে আত্মা নিত্য, অবিনাশী আৰু অপ্ৰমেয় অথবা স্বপ্ৰকাশ আৰু যি প্ৰমাণ সিদ্ধ নহয়, ইন্দ্ৰিয় মন আদি দ্বাৰা যাক জানিব নোৱাৰি। আনহাতে দেহ যাক লৈ আত্মা আশ্ৰয় কৰি আছে, এই দেহ বিনাশ ধৰ্মহীন অৰ্থাৎ অনিত্য। সেইকাৰণে হে অৰ্জুন, তুমি যুদ্ধ কৰা। আত্মা অবিনাশী আৰু দেহাদি বিনাশী বা নশ্বৰ বুলি জানি সকলো শোক মোহ ভয় পৰিহৰি তুমি যুদ্ধ কৰা। আচলতে শৰীৰক আশ্ৰয় কৰে বুলি আত্মাক দেহী বুলি কোৱা হয় বা শৰীৰী বুলিও কোৱা হয়। শৰীৰক আশ্ৰয় কৰে কাৰণে বাস্তৱিকতে দেহক আশ্ৰয় কৰি আত্মা থাকিলেও আত্মা আৰু দেহ দুই পৃথক বস্তু। এটা নিত্য, এটা অনিত্য, এটা সত্য, এটা অসত্য। আত্মা বা দেহী চৈতন্যস্বৰূপ, অপ্ৰমেয় অৰ্থাৎ কোনো প্ৰমাণৰ দ্বাৰা যাক উপলব্ধি কৰা নাযায়। বেদ প্ৰমাণৰ দ্বাৰাইও নোৱাৰি। কেৱল ভগৱানত একান্ত শৰণাগতি হৈ শাস্ত্ৰ সাধন উপদেশৰ দ্বাৰা তাকো গুৰুমুখে, গুৰু কৃপা হ'লে কদাচিত ইয়াক কোনো পৰম ভাগ্যৱানজনে উপলব্ধি কৰিব পাৰে। গতিকে দেহ ধ্বংস হ'লেও দেহাদিত আত্মা বা দেহাত আশ্ৰিত আত্মা বা আত্মসত্তা যি ক্ষেত্ৰত ধ্বংস হৈ নাযায়, গতিকে সকলো কাতৰতা ত্যাগ কৰি যুদ্ধ কৰাহে বিধেয়। অনিত্য দেহ যুদ্ধত ধ্বংস নহ'লেও এনেও এদিন ধ্বংস হৈ যাব। কি সুন্দৰকৈ বুজাইছে, তাক কোনেও ৰোধ কৰিব নোৱাৰে। গতিকে বিনাশীল এই দেহৰ বাবে কিহৰ মোহ, কি কাৰণে মোহ কৰিব লাগে? ই মৰিবই, জন্মিছে, জন্মৰ লগতে মৃত্যু উপজয়। গতিকে তাৰ কাৰণে দুখ কৰি লাভ নাই। সেইকাৰণে দুখ পৰিহৰি আমি কি কৰিব লাগে যে আমাৰ কৰ্তব্য কৰ্ম এই সংসাৰ যুদ্ধত কৰি যাব লাগে, ধৰ্মক আশ্ৰয় কৰি সদায়। 19 নম্বৰ শ্লোকত কৈছে যা এনম বেত্তি হন্তাৰম যচ্চৈনম মন্যতে হতম উভৌতৌ ন বিজানীত ন্যায়ম হন্তি ন হন্যতে। কি কৈছে? যিজনে আত্মাই কাকো হনন বা বধ কৰে বুলি আৰু ইয়াক কাৰো দ্বাৰা হত হোৱা বুলি মনত ভাবে, কোনোবাই যদি ভাবে যে আত্মাই কাৰোবাক বধ কৰিছে নাইবা ইয়াক কাৰোবাৰ দ্বাৰা বধ কৰা হৈছে বুলি ভাবে, তেওঁলোক দুয়ো প্ৰকাৰৰ মানুহে অজ্ঞান, আত্মতত্ত্ব অনভিজ্ঞ। কিয়? ন হন্যতে
ন হন্যমানে, না মাৰিব পাৰে না মৰিব পাৰে। গতিকে আত্মাই কাকো হত্যা নকৰে আৰু কাৰো দ্বাৰা হতও নহয়। আৰু সেইবাবে মিছা মোহ, মিছা চিন্তাৰ কাৰণ একো নাই। এইটো যদি ভাবা যায় তেনেহ'লে আমাৰ যি এই শৰীৰ, এই শৰীৰৰ ৰোগৰ উপশান্তিৰ কাৰণে হয়তো ডক্তৰৰ আশ্ৰয় লৈছোঁ বা কিবা আশ্ৰয় লয়, সেইটো সত্য কথা। কাৰণ যিহেতু আমি শৰীৰকে মই বুলি ভাবি আছোঁ, এই শৰীৰত নানা দুখ কষ্ট আমি প্ৰাপ্তি কৰোঁ আৰু তাৰ পৰিণামস্বৰূপে আমি বহুত কষ্ট পাওঁ। সেই কষ্ট লাঘৱ কৰাৰ কাৰণে আমি হয়তো ডক্তৰৰ শৰণ ল'ব লগা হয়, ঔষধৰ শৰণ ল'ব লগা হয়, হয়। কিন্তু যদি নিত্য অনিত্য বিবেক হয়, যদি আমি বুজি পাওঁ যে শৰীৰ এনেও মৰিব, ইয়াৰ মৃত্যু নিশ্চিত, আৰু শৰীৰ আছে কাৰণে ই কৰ্মবন্ধৰ কাৰণে নানা প্ৰকাৰৰ দুখ কষ্ট ভোগে। গতিকে আমি পৰৱৰ্তী যাতে জন্মত আমি এই শৰীৰৰ দ্বাৰা এনেকুৱা দুখ কষ্ট নাপাওঁ সংসাৰ যাত্ৰাত, তাৰ কাৰণে আমি ঈশ্বৰৰ শ্ৰীচৰণত শৰণাগত হৈ গুৰু উপদেশ পালন কৰি আমি যদি ভক্তি কৰোঁ তেনেহ'লে নিশ্চিতভাৱে আমি ইয়াৰ পিছত এই কৰ্মবন্ধৰ পৰা হাত সাৰিম আৰু আমাৰ পৰ্বত আকাৰ যি হৈ আছে কৰ্মবন্ধ, এই কৰ্মবন্ধ বিনাশ হ'ব। আৰু যদি নহয় তেনেহ'লে আমি মৃত্যুৰ পিছত জন্ম, জন্মৰ পিছত মৃত্যু, মৃত্যুৰ পিছত জন্ম, এনেধৰণে নানা শৰীৰত আহি নানা দুখ কষ্ট ভোগ কৰিবলগীয়া হ'ব। গতিকে এইখিনি কথা যদি বুজি পোৱা যায় তেনেহ'লে ভক্তি কৰাত সহায় হয়। এতিয়া আমি শৰণ ক'ত ল'ব লাগে? ঈশ্বৰ কৃষ্ণ। কিয়? তেওঁত বিনা কৰে আন গতি নাই, ৰাম নাম বিনে নাহি বান্ধৱ আৰু আনকৈ কোনো নাই। কৃষ্ণ।